আকৌ চৰকাৰী চাকৰি ওলাইছে। খাকী পোছাকত নিজকে চাম বুলি মনত সপোন পুহি পুৱা গধূলি খেলপথাৰত বা পঢ়া টেবুলত কঠোৰ পৰিশ্ৰম কৰি থকা যুৱক যুৱতীসকললৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। আজিৰ দিনটোত আমি নতুনকৈ আৰু ৫,০০০তকৈও অধিক আৰক্ষীৰ কনিষ্টবল পোষ্টৰ বিজ্ঞাপনৰ বিষয়ে ঘোষণা কৰিছোঁ। অহা ২-৩ দিনৰ ভিতৰতে নতুন বিজ্ঞাপনো মুকলি কৰি দিয়া হ'ব। মই সকলোকে অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ। শুকুৰবাৰে অৰ্থাৎ ৫ ডিচেম্বৰত প্ৰকাশ পাব অসম আৰক্ষীৰ ৫,০০০টা কনিষ্টবলৰ পদ। ৰাজ্যৰ লাখ লাখ চাকৰি প্ৰত্যাশী যুৱক যুৱতীক সৰু সজাইৰ পৰা আকৌ এটা ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি অসম আৰক্ষীৰ ৫,৮১৬টা পদত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ল আৰু অসমত চৰকাৰী চাকৰি আমাৰ চৰকাৰৰ দিনত পোৱা যুৱক যুৱতীৰ সংখ্যাও ১,৪০,০০০ স্পৰ্শ কৰিলে। সকলোকে বিশেষকৈ যুৱক যুৱতীসকল যিসকল সফল হ'ল আৰু তেওঁলোকৰ পিতৃ মাতৃসকলক অভিনন্দন জনাইছোঁ। মই ভাবোঁ যে আমি প্ৰায় ২ লাখৰ ওচৰ পামগৈ। ২০২৬ৰ নিৰ্বাচনৰ পিছতেই সৰ্বমুঠ ২ লাখ যুৱক যুৱতীক চাকৰি প্ৰদানৰ সংকল্প হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। এই মুহূৰ্তলৈ ৰাজ্যত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ১,৪০,০০০ চাকৰি প্ৰত্যাশীক নিযুক্তি দিলে বুলি কৈ মুখ্যমন্ত্ৰীয়ে ক'লে। অসমত চৰকাৰী চাকৰি আমাৰ চৰকাৰৰ দিনত পোৱা যুৱক যুৱতীৰ সংখ্যাও ১,৪০,০০০ স্পৰ্শ কৰিলে। অৰ্থাৎ ২ লাখ নিযুক্তিৰ দিশে অগ্ৰসৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰ। সৰু হোজাইত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত আন কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ। ৰাজ্য চৰকাৰৰ গৃহ বিভাগত ৫,৮১৮গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে। ৫,৪১০গৰাকী কনিষ্টবল আৰু ১৫৬গৰাকী উপ পৰিদৰ্শকক আনুষ্ঠানিকভাৱে বিতৰণ কৰা হ'ল নিযুক্তি পত্ৰ। নিযুক্তি পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অহা ২টা দিনত মুখ্যমন্ত্ৰীয়ে নতুন আৰক্ষীৰ নিযুক্তি দিব। শুকুৰবাৰে প্ৰকাশ পাব অসম আৰক্ষীৰ ৫,০০০ পদৰ বিজ্ঞাপন। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পিছত ২ লাখ চৰকাৰী চাকৰি প্ৰদান কৰিব অসম চৰকাৰে। মুখ্যমন্ত্ৰীয়ে কয় যে নতুনকৈ যোগদান কৰা সকলে ১০ ডিচেম্বৰত চাকৰিৰ বাবে যাব লাগিব। প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ৬ তাৰিখে স্বাস্থ্য পৰীক্ষাৰ বাবে যাব লাগিব গৃহ জিলাত। আজি আমি ১৫৬গৰাকী প্ৰাৰ্থীক পুলিচৰ উপ পৰিদৰ্শক হিচাপে নিযুক্তি দিম। ৫,৪১০গৰাকী প্ৰাৰ্থীক আমি কনিষ্টবলৰ চাকৰিত আমি নিযুক্তি দিম। ২৫২গৰাকী প্ৰাৰ্থী আমাৰ গৃহ বিভাগৰ বিভিন্ন পদত, চতুৰ্থ বৰ্গৰ পদত আমি নিযুক্তি অলপ সময় পিছতে দিবৰ বাবে সক্ষম হ'ম। মই আমাৰ প্ৰত্যেকজন ল'ৰা ছোৱালীক অনুৰোধ কৰিম, আমি ১ টকা দি চাকৰি পোৱা নাই আৰু আগলৈও কাকো ১ টকাও আমি ঘোষ নিদিওঁ। আৰু কোনোবাই যদি ১ টকাও ল'ব খোজে আপোনালোকে মোক জনাব আৰু আমি নিশ্চিত কৰিম ডিজিপি চিফ ছেক্ৰেটাৰী সকলোৱে। পুলিচৰ কাম দুখীয়াৰ বিৰুদ্ধে লাঠি চলোৱা নহয়, পুলিচৰ কাম হৈছে অপৰাধীৰ পিঠিত দাণ্ডা চলোৱা, অপৰাধীৰ পিঠিত দাণ্ডা চলোৱা, দুখীয়া মানুহৰ নহয়। যিখন সমাজৰ লগত দৰিদ্ৰতাৰ সৈতে যুঁজি ৩ বছৰ কষ্ট কৰি আমি আজি পুলিচ হ'ব পাৰিছো, আমি যেন সদায় মনত সেইসকল দৰিদ্ৰ মধ্যবিত্ত লোকৰ প্ৰতি সন্মান ৰাখোঁ। কাৰণ তেওঁলোকৰ চকুত আমি আমাৰ দেউতাক দেখা পাব লাগিব, তেওঁলোকৰ চকুত আমি আমাৰ মাক দেখা পাব লাগিব।